নমস্কাৰ। আপোনালোক সকলোৰে বাবে পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদ লৈ মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ ৰাশিফললৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমতে ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। সৰু সুৰা ভ্ৰমণত আৰু ধাৰ্মিক লোকৰ সৈতে যোগাযোগৰ সম্ভাৱনা থাকিব। সন্তানৰ সুসংবাদে আনন্দিত কৰিব। ব্যৱসায়ী আৰু চাকৰিয়ালৰ শুভ দিন আজি। শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। ৰহস্যজনক কাৰ্যৰ প্ৰতি প্ৰকাশ ঘটি মানহানিৰ উপক্ৰম হ'ব পাৰে। সতৰ্ক হৈ থাকিব। কৰ্মত কোনোবা নিম্ন শ্ৰেণীৰ লোকে উপকৃত কৰিব। ভ্ৰমণকাৰীত আজি শুভ দিন। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি। আত্মীয় আগমন হ'ব পাৰে। আজি দিনটো আনন্দ মনেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীৰ সময় ভাল। আজি প্ৰিয়জনৰ বাবে অনুকূল সময় বা বাতাবৰণ লাভ কৰিব। আজি সেউজীয়া ৰং আৰু 6 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি। আজি আধ্যাত্মিক মনোবল বৃদ্ধি হ'ব। লগতে সম্পত্তি অথবা নতুন কামত সফলতা পাব পাৰিব। আজি বিদ্যাৰ্থীৰ মনোবাঞ্ছা পূৰণ হ'ব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 হ'ব। এইবাৰ সিংহ ৰাশি। আনন্দ মনেৰে দিনটো শুভাৰম্ভ কৰিব। ভ্ৰমণত সুখ আনন্দ পাব। প্ৰেম ভাল পোৱাত শক্তি লাভ কৰিবলৈ সক্ষম হ'ব। নীলাবৰণ আৰু 9 সংখ্যাৰ ব্যৱহাৰ কৰিব। আজি বন্ধুৰ সৈতে আজি সতৰ্কতা অৱলম্বন কৰিব। এইবাৰ কন্যা ৰাশি। শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব। উচ্চ শিক্ষাৰ্থীৰো ভাল দিন। আজি প্ৰেম প্ৰীতিত অনুকূল বাতাবৰণ লাভ কৰিব। আজি শুভ ৰং হিচাপে সেউজীয়া আৰু শুভ সংখ্যা হিচাপে 5 সংখ্যাৰ ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি। আজি সকলো কৰ্মত বা নতুন কৰ্মত আপুনি সচেষ্ট হ'ব। যিকোনো বাধা বিপত্তি আঁতৰ হ'ব। আইন আদালতৰ কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ দিনটো ভালেৰে পাৰ হ'ব। আজি শিক্ষাৰ ক্ষেত্ৰত সৰু সুৰা বাধা হ'ব পাৰে। হালধীয়া ৰং আৰু 2 সংখ্যাৰ ব্যৱহাৰে সকলো সমস্যাৰ সমাধান কৰিব। এইবাৰ তুলা ৰাশি। আজি বিদ্যাৰ্থীসকল সচেষ্ট হ'লে বাধা বিপত্তি আঁতৰ হ'ব। আইন আদালতৰ কামত সাফল্য হ'ব। আজি প্ৰেম প্ৰীতিটো শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃশ্চিক ৰাশি। সন্তানক কুসংগই মতিভ্ৰষ্ট কৰিব পাৰে। সেয়েহে কুসংগৰ পৰা সন্তানক বচাব চেষ্টা কৰিব। আজি ব্যৱসায়ীসকলৰ ভাল দিন। প্ৰেমত সুখবৰ। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ ধনু ৰাশি। বন্ধু নিৰ্বাচনত সতৰ্ক হ'ব। ব্যৱসায়ত নিৰাশা ভংগ হ'ব। আজি সকলো কামে কাজে সৰু সুৰা বাধা হ'ব যদিও শেষত দিনটোৰ শেষ ভাগত আপুনি সকলো কামত সফলতা লাভ কৰিব। আজিৰ বাবে নীলা ৰং শুভ হ'ব আৰু 5 সংখ্যাৰ ব্যৱহাৰে সকলো সমস্যাৰ সমাধান দিব। এইবাৰ মকৰ ৰাশি। বন্ধুৰ লগ আজি সতৰ্কতাৰে আৰম্ভ কৰিব। বন্ধুৰ লগত ক'ৰবাত যাত্ৰা কৰিলে সতৰ্কতা অৱলম্বন কৰিব। আজি সুস্বাস্থ্যৰ সৈতে আপুনি দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। মহিলা জাতিকাৰ আজি সতৰ্কতাৰ প্ৰয়োজন। আজি 3 সংখ্যাৰ ব্যৱহাৰ আৰু ৰঙচুৱা ৰং ব্যৱহাৰে উপকৃত কৰিব। এইবাৰ কুম্ভ ৰাশি। ধৰ্মীয় ভাৱ উৎপন্ন হ'ব মনত। পৰিয়ালৰ কোনোবা সদস্যৰ আৰোগ্য লাভ হ'ব। আত্মীয় বা অতিথি আগমনে আনন্দ দিব। আজি শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 5ৰ ব্যৱহাৰ কৰিব। এইবাৰ মীন ৰাশিৰ কথা কওঁ। শত্ৰু সংখ্যা অধিক হ'ব যদিও অনিষ্ট প্ৰয়াসত বাধা হ'ব। আইনবিদ আৰু ৰাজনীতিৰ লোকে জনপ্ৰিয়তা পাব। প্ৰেমত পৰস্পৰৰ সৈতে মিলা প্ৰীতি বৃদ্ধি কৰিব। সেউজীয়া ৰং আৰু 5 সংখ্যাৰ ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। অনলাইন বা অফলাইন সকলো ক্ষেত্ৰতে আপুনি যোগাযোগ কৰিব পাৰিব। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।